স্যার অতি গুৰুত্বপূৰ্ণ কথা এটা কৈছে এই বিষয়ে 31 তাৰিখত আমাৰ সংকল্প প্ৰস্তাৱ আছিল বিতংকৈ পাতিব বিচাৰিছিলোঁ অত্যন্ত গুৰুত্বপূৰ্ণ এটো আমি সদায় বিচাৰিছিলোঁ ৰেজিষ্ট্ৰেচন কৰিব লাগে আৰম্ভ কৰিছে তো এটা অসুবিধা হৈছে যে মাটি যেটো মেডিপাট্টা মাটিৰ ক্ষেত্ৰত এটো প্ৰযোজ্য কৈছে কিন্তু বহু ক্ষেত্ৰত দেখা যায় বহু খেতিয়কসকলে বেলেগৰ মাটি লিজত লৈ খেতি কৰে বহুকত একচনীয়া মাটি আছে তেওঁলোকে এই ৰেজিষ্ট্ৰেচনটো কৰিব পৰা নাই যাৰ কাৰণে বীজ ভাণ্ডাৰৰ পৰা সুবিধাখিনি পোৱা নাই গতিকে মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে কৃষকসকলৰ ক্ষেত্ৰত এই নিয়মটোৰ কিছু শিথিলতা কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰোঁ অধ্যক্ষ ডাঙৰীয়া আমি কেইটামান কাম কৰি আছোঁ ইতিমধ্যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো ভাৰত চৰকাৰে এলাউ কৰিছে অধ্যক্ষ ডাঙৰীয়া আধি খেতি কৰা মানুহৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক কৈছোঁ টেনেণ্ট চাৰ্টিফিকেট যদি হয় তাৰমানে মই জাকিৰ হুছেইনৰ মাটিত খেতি কৰিলোঁ জাকিৰ হুছেইন ডাঙৰীয়া যদি লিখি দিয়ে মোৰ মাটিত বিজু হাজৰিকাই খেতি কৰিছে কিন্তু মই এটা লগাই দিছোঁ শব্দ যে অকল খেতিহে কৰিব দিছোঁ নহ'লে মাটিৰ মালিকে লিখি দিবলৈ ভয় খাব সেইটো আধি খেতি মানে সেইটো হয়তো চাগে হৈ যাব অধ্যক্ষ ডাঙৰীয়া আমি FRA পট্টা যিহেতু দিওঁৱেই FRA পট্টা দিওঁ কিন্তু সেইটোততো কৃষকৰ আকৌ ব্যৱস্থাটো নাই FRAত আমি পট্টা দিওঁ কিন্তু FRA পট্টা দিছোঁ কিন্তু খেতিয়কৰ মৰ্যাদা দিয়া নাই সেইটো কাৰণে অধ্যক্ষ ডাঙৰীয়া আমি ভাৰত চৰকাৰৰ লগত কথা পাতি আছোঁ অধ্যক্ষ ডাঙৰীয়া সেইকেইটা নিশ্চয়কৈ হৈ যাব একচনীয়া মাটিত আমি নোৱাৰোঁ গতিকে আৰু এটা কথা অধ্যক্ষ ডাঙৰীয়া মিউটেশ্যন কৰিব লাগে বিধায়কসকলে আৰু এটা কথাত গুৰুত্ব দিব লাগে সকলো বিধায়কে কৈছোঁ অধ্যক্ষ ডাঙৰীয়া 30 বছৰ আগতে দেউতাক ঢুকালে ককাক ঢুকালে এতিয়াও মানুহজনৰ নামত মাটি অহা নাই মাটি কিয় অহা নাই অধ্যক্ষ ডাঙৰীয়া এই মানুহজনে হাকিমৰ ওচৰত যাবই নোৱাৰে মণ্ডলতে ৰখি যায় মানে চাৰ্কুলাৰ অফিচাৰক আমি হাকিম বুলি কওঁ হাকিমৰ ওচৰলৈ বহুত দূৰ মণ্ডলৰ ওচৰতে যাব নোৱাৰে গতিকে মানুহে কৈছে আছে মোৰতো দখলত আছে আৰু ককাৰ নামত আছেই মোৰ দেউতাৰ নামত আছে চলি আছোঁ গতিকে তেওঁ অধ্যক্ষ ডাঙৰীয়া ৰেজিষ্ট্ৰেশ্যন পোৱা নাই গতিকে সকলোকে এইটো অনুৰোধ কৰোঁ আপোনালোকৰ নিজৰ নিজৰ সমষ্টিত অলপ মিউটেশ্যনটো যাতে আগবঢ়ায় এই তিনিটা কাম কৰিলে বহুত আমাৰ খেতিয়কৰ সংখ্যা বাঢ়ি যাব ৰেজিষ্ট্ৰেশ্যনৰ সংখ্যা বাঢ়ি যাব আমাৰ খেতিয়ক লাভান্বিত হ'ব ধন্যবাদ Next